মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে যে বিজ্ঞানৰ আমি ডায়েগ্ৰাম অৰ্থাৎ চিত্ৰ কি চাব লাগিব, কাৰণ চিত্ৰত তোমালোক ৩-৪ নম্বৰ থাকে। গতিকে কি চাব লাগিব, কিমান নম্বৰ পেজত তোমালোকে পাবা, PDF ক'ত পাবা, গোটেইখিনি আজিৰ এই ভিডিঅ'টিত তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো চাই তোমালোকে যদি পৰীক্ষাত যোৱা, তোমালোকে 3-4 মাৰ্কছ ইজিলি তোমালোকে পৰীক্ষাত পাবলৈ সক্ষম হ'বা। তোমালোকে এই যিটো চিত্ৰ আছে 6.1ত থকা এই চিত্ৰটো তোমালোকে এইবাৰৰ পৰীক্ষাৰ কাৰণে চাব লাগিব। টোটেল মই তোমালোক 6টা বা 7টা চিত্ৰ চাব দিম, সেইকেইটা তোমালোকে চাবই লাগিব। তাৰ পৰা তোমালোকৰ এটা বা দুটা চিত্ৰ পৰীক্ষাত কমন আহিবই। নেক্সট তোমালোকে পেজ নম্বৰ 99 উলিয়াই ল'বা, চিত্ৰ নম্বৰ 6.6। ঠিক আছে, এই চিত্ৰটো তোমালোকে চাব লাগিব। এই চিত্ৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইবাৰৰ পৰীক্ষাৰ কাৰণে। নেক্সট তোমালোকে পেজ নম্বৰ 104 উলিয়াই ল'বা, তাত থকা এইটো চিত্ৰ মানুহৰ শ্বাসতন্ত্ৰৰ যিটো চিত্ৰ আছে, এই চিত্ৰটো তোমালোকে চাব লাগিব এইবাৰৰ পৰীক্ষাৰ কাৰণে। তোমালোকে যেতিয়া চিত্ৰবোৰ চাবা, ইয়াতে যেনেকুৱা ধৰণে দিয়া থাকে, ঠিক আছে, গোটেইখিনি তোমালোকে যেনে ইয়াত আঙুঠিৰ উপস্থিতি কোনখিনি, শ্বাসনলী কোনখিনি, হাওঁফাওঁ কোনখিনি, কামিহাৰ কোনখিনি, মধ্যস্থতা, বায়ুমোনা, ব্ৰংকাই, গোটেইখিনি তোমালোকে পৰীক্ষাত ধুনীয়াকৈ দেখুৱাই কাৰ চিহ্নৰে দেখুৱাই তোমালোকে লিখিব লাগিব যে শ্বাসনলী কোনডাল হয়, গোটেইখিনি তোমালোকে দেখুৱাই লিখিব লাগিব। তেতিয়াই তোমালোকে পৰীক্ষাত সম্পূৰ্ণ নম্বৰ পাবা। এই চিত্ৰটো পেজ নম্বৰ 104ত আছে, তোমালোকে কিতাপখনত চাই ল'বা। নেক্সট তোমালোকে এইটো চিত্ৰ চাব লাগিব, পেজ নম্বৰ 110ত থকা মানুহৰ ৰেচন তন্ত্ৰৰ চিত্ৰটো। ঠিক আছে, এই চিত্ৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। মানুহৰ ৰেচন তন্ত্ৰৰ চিত্ৰটো প্ৰায়ে পৰীক্ষাত অহাৰ চান্স আছে। তোমালোকে যদিহে ক্লাছ 10ৰ 2022, 2023, 2024, 2025 চনৰ ক্লাছ 10ৰ হাফ ইয়াৰলি আৰু প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰ 5000+ MCQ অল ছাবজেক্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লগতে আনচাৰ, সংস্কৃতৰ কমন কুৱেশ্যন আনচাৰ গোটেইখিনি তোমালোকে আমাৰ পেইড গ্ৰুপত জইন কৰি ল'ব পৰা। বহুতো ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে আমাৰ পেইড গ্ৰুপত জইন হৈছে, গতিকে তোমালোকেও জইন কৰি ল'বলৈ নাপাহৰিবা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাবা। নেক্সট তোমালোকে চাবা এইটো চিত্ৰ পেজ নম্বৰ 111ত থকা নেফ্ৰনৰ গঠন চিত্ৰটো প্ৰায়ে পৰীক্ষাত অহাৰ চান্স থাকে। এই চিত্ৰটো তোমালোকে চাবলৈ নাপাহৰিবা। নেক্সট তোমালোকে পেজ নম্বৰ 115 উলিয়াই ল'বা। উলিয়াই লোৱাৰ পিছত স্নায়ুকোষৰ গঠনৰ যিটো চিত্ৰ আছে, এইটো তোমালোকে চাবা। এই চিত্ৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰতো এই চিত্ৰটো আহিছিল, অৰ্থাৎ মেট্ৰিক পৰীক্ষাত এইটো চিত্ৰ আগতেও আহিছিল। এইবাৰো অহাৰ বহুত বেছি চান্স আছে, তোমালোকে চাবাই। ঠিক আছে, নেক্সট তোমালোকে চাব লাগিব 134 পেজত থকা এই চিত্ৰটো। ঠিক আছে, দীৰ্ঘছেদত এপাহ ফুলৰ যিটো চিত্ৰ, এই চিত্ৰটো তোমালোকে চাবলৈ নাপাহৰিবা। বহুত বেছি ইম্পৰ্টেণ্ট হয় এই চিত্ৰটো। ঠিক আছে, এইটো চিত্ৰ তোমালোকে চাবাই। নেক্সট তোমালোকে এইটো চিত্ৰ চাবা, গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণৰ এই চিত্ৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবাৰৰ পৰীক্ষাৰ বাবে। এইকেইটা চালেই হ'ব, এইবাৰৰ পৰা তোমালোকে 3-4 মাৰ্কছ 100% কমন পাবাই। গতিকে তোমালোকে যদি আমাৰ পেইড গ্ৰুপত জইন হোৱা, ইয়াৰ PDFটো তাত দি থোৱা আছে, তাত তোমালোকে জইন কৰি ল'বলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা।